নমস্কাৰ আজি গুৱাহাটী হাইকোৰ্টৰ যি পৰীক্ষা অনুষ্ঠিত হৈ গৈছিল প্ৰিভিয়াছ ইয়েৰসমূহত তাৰ ইংলিছৰ 16 নম্বৰটি পাৰ্ট আৰু আগৰ ভিডিঅ'বোৰ এতিয়ালৈকে বহুতকেইটা ভিডিঅ' প্ৰস্তুত কৰা হৈছে আগৰ যিবোৰ POQ আছে পেপাৰসমূহ ইংলিছৰ কুৱেশ্যনখিনিৰ ওপৰত আপোনালোকে গৈ প্লেলিষ্টত গৈ চাব পাৰিব আৰু যদি আপোনালোকে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিহেতু এইবোৰ বিনামূলীয়াকৈ দিয়া হৈছে আপোনালোকে ইউটিউবত ফ্ৰী অফ কষ্ট কি হৈ পাইছে এইবোৰ পাইছে ভিডিঅ'বোৰ পাইছে আৰু POQ ছেশ্যনসমূহ পাইছে এইবোৰতো ছাবস্ক্ৰিপশ্যনত আপোনালোকে কিনিবলগীয়া হয় বহুত টকা দি কিনি যিহেতু ফ্ৰীকৈ বস্তু এটা পাইছে আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে কুণ্ঠাবোধ নকৰিব ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব গতিকে আজি আমি কোনখন পেপাৰ আলোচনা কৰিম আজি আমি আলোচনা কৰিম গুৱাহাটী হাইকোৰ্টৰ আণ্ডাৰত যোনটো পৰীক্ষা অনুষ্ঠিত হৈ গৈছিল ষ্টেন'গ্ৰাফাৰ গ্ৰেড 3 ইন দ্য জুডিচিয়েল একাডেমি আছাম মানে এইটো গুৱাহাটী হাইকোৰ্টৰ আণ্ডাৰতে অনুষ্ঠিত হৈছিল পৰীক্ষাটো 2024 চনৰ জানুৱাৰী মাহত ঠিক আছে ইয়াত 50টা কুৱেশ্যন আছিল টোটেল ইংলিছৰ আৰু বাকীখিনি আছামিজৰ কুৱেশ্যন আছিল গতিকে ইংলিছৰ কুৱেশ্যন 50টা আমি আলোচনা কৰিম প্ৰথমতে যদি চাওঁ আমি ভিডিঅ'বোৰ যিহেতু বহুত দীঘলীয়াকৈ হয় এক্সপ্লেইন বেছি নকৰোঁ আগৰ ভিডিঅ'বোৰ এক্সপ্লেইন কৰি থকাৰ কাৰণে ভিডিঅ'টো দীঘল হৈ যায় আৰু মানুহবোৰে চাবলৈ টান পায় গতিকে ডাইৰেক্ট কুৱেশ্যনৰ আনচাৰটো কৈ যাম আৰু যিবোৰ একদম লাগতিয়াল বুলি ভাবোঁ সেইকেইটা কি বুলি কৰিম এক্সপ্লেইন কৰি দিম ঠিক আছে তো প্ৰথমতে চাইছোঁ যে ইয়াত ফিলিং দ্য ব্লেংকছ প্ৰিপজিশ্যন ভৰাব দিছে ঠিক আছে প্ৰিপজিশ্যন গম পাইছে যোনটো ৱৰ্ড প্ৰিপজিশ্যন আগত বহে কিবা এটা ৱৰ্ডৰ ঠিক আছে তো কম্পিউটাৰ্ছ আৰ কেপেবল লগত সদায় কি বহে কেপেবল লগত সদায় কি বহে কেপেবল লগত সদায় অফ বহে ঠিক আছে এইটো হ'ব আনচাৰ বি কম্পিউটাৰ্ছ আৰ কেপেবল অফ দ্য কমপ্লিকেটেড টাস্ক তাৰপিছত নেক্সটটো হৈ গ'ল দ্য বয় ইজ প্ৰফিচিয়েণ্ট কি প্ৰফিচিয়েণ্টৰ লগত কি বহিব প্ৰফিচিয়েণ্টৰ লগত সদায় ইন বহে গতিকে ইয়াৰ আনচাৰটো হ'ব অপশ্যন নম্বৰ চি প্ৰফিচিয়েণ্ট ইন দ্য বয় ইজ প্ৰফিচিয়েণ্ট ইন মেথমেটিক্স তাৰপিছত হৈছে হি ইজ ব্লেছড লগত কোনটো প্ৰিপেৰেশ্যন বহে ব্লেছৰ লগত সদায় উইথ বহে আই এম ব্লেছড উইথ হি ইজ ব্লেছড উইথ গতিকে এইটো অপশ্যন হ'ব অপশ্যন এ ঠিক আছে হি ইজ ব্লেছড উইথ গুড হেল্থ তাৰপিছত কুৱেশ্যন নম্বৰ 4 কি সুধিছে নাথিং কেন প্ৰিভেণ্ট আছ লগত কি বহিব প্ৰিভেণ্ট আছ লগত কি প্ৰিভেণ্ট লগত সদায় ফ্ৰম বহে ঠিক আছে এইটো আচল নহয় আচলতে প্ৰিভেণ্ট হ'ব আহিছে প্ৰিভেণ্ট লগত সদায় ফ্ৰম বহে ঠিক আছে গতিকে নাথিং কেন প্ৰিভেণ্ট আছ ফ্ৰম ডুইং আৱাৰ ডিউটি আমাক আমাৰ ডিউটি কৰাৰ পৰা কোনো বঞ্চিত কৰিব নোৱাৰে ঠিক আছে কোনো ৰখাব নোৱাৰে গতিকে ফ্ৰম অপশ্যন বি ইজ কাৰেক্ট তাৰপিছত কুৱেশ্যন নম্বৰ 5 গ্ৰামোফোন ৱাজ ইনভেণ্টেড লগত কি যোনটো মানে আৱিষ্কাৰ কৰা বুজায় ইনভেণ্টেড লগত কি বহে ইনভেণ্টেড লগত বহিব বাই ঠিক আছে চ' কি হ'ব গ্ৰামোফোন ৱাজ ইনভেণ্টেড বাই থমাছ এডিছনে গ্ৰামোফোন আৱিষ্কাৰ কৰিছিল তো এইটো বাই হ'ব অপশ্যন চি তাৰপিছত কুৱেশ্যন নম্বৰ 6 কি কৈছে উই ইউজুৱেলি গ' টু মালদ্বীপছ যেতিয়া ইউজুৱেলি গ' থাকে আৰু তাৰপিছত সময় যেতিয়া বৰ্ণনা কৰা থাকে সময় এই ছামাৰ যিহেতু সময় এটা কথা কোৱা হৈছে সেইটো হ'ব ইন ঠিক আছে মানে উই ইউজুৱেলি গ' মালদ্বীপছ ইন ছামাৰ যিহেতু কেতিয়া যায় এইটো কথা সোধা আছে গতিকে আমি কি কেতিয়া যাওঁ ছামাৰত যাওঁ গতিকে ইন হ'ব ঠিক আছে টুৱাৰ্ডছ নহ'ব টুৱাৰ্ডছ মানে কোনোবা এটা ফালে যোৱা ছামাৰৰ ফালে যাম নেকি নহয় তো তেনেকৈ মানে এইটো ইন হ'ব যিহেতু সময়ৰ কথা কোৱা হৈছে এটা পাৰ্টিকুলাৰ এটা ছিজনৰ কথা কোৱা হৈছে ঠিক আছে তাৰপিছত এইটো হৈছে আই হেভ ন' পেচেঞ্চ তাৰপিছত কি হ'ব আই হেভ ন' পেচেঞ্চ পেচেঞ্চ লগত কি বহিব উইথ বহিব আই হেভ ন' পেচেঞ্চ উইথ ইউ অপশ্যন এ ইজ কাৰেক্ট তাৰপিছত কুৱেশ্যন নম্বৰ 8 কি কৈছে দ্য ষ্টৰি ইজ ডিফাৰেণ্ট তাৰপিছত যেতিয়া ডিফাৰেণ্ট বুলি থাকে ডিফাৰেণ্ট থাকিলে কি হ'ব সদায় ফ্ৰম হ'ব দ্য ষ্টৰি ইজ ডিফাৰেণ্ট ফ্ৰম ইয়ৰ্ছ মানে কাহিনীটো তোমাতকৈ অলপ বেলেগ তাৰপিছত কুৱেশ্যন নম্বৰ 9 ৰাজু গট এংগেজ যেতিয়া সময়ৰ কথা আকৌ যিহেতু কোৱা হৈছে আগষ্ট বুলি কোৱা হৈছে আকৌ ইনে হ'ব ঠিক আছে যেতিয়া সময় নহ'লে কোনোবা এটা ছিজন কথা কোৱা হয় তেতিয়াহ'লে ইন হ'ব গতিকে ৰাজু গট এংগেজ ইন আগষ্ট কেতিয়া বিয়া হৈছিল ৰাজু কেতিয়া এংগেজমেণ্ট হৈছিল আগষ্টত গতিকে অপশ্যন এ ইজ কাৰেক্ট তাৰপিছত 10 নম্বৰটো আই ইউজ টু গ' স্কুল তাৰপিছত আই ইউজ টু গ' স্কুল কি হ'ব এইটো হ'ব ফুট যেতিয়া ফুট থাকে ফুটৰ লগত সদায় অন বহিব ঠিক আছে
গতিকে এইখিনি আছিল 10 নম্বৰ কুৱেশ্যনটো প্ৰিপাৰেশ্যনখিনি চালোঁ। এতিয়া 11 নম্বৰৰ পৰা কি ষ্টাৰ্ট হ'ব, দ্য চুজ দ্য এপ্ৰপ্ৰিয়েট ৱৰ্ড ছাবষ্টিটিউশ্যন ফ্ৰম দ্য ফলোয়িং চেণ্টেঞ্চেছ। ঠিক আছে, এটা ইয়াত মানে চেণ্টেঞ্চ এটা দিয়া আছে, চেণ্টেঞ্চটোৰ লগত কোনটো ৱৰ্ড মিল খাব সেইটো কথা সুধিছে। তো প্ৰথমতে আমি যদি চাওঁ তেতিয়াহ'লে আছে এন ইনস্ক্ৰিপশ্যন অন এ টম্ব। তো এইটো কি বুলি কোৱা হয়, এপিটাফ বুলি কোৱা হয়। ঠিক আছে, ইনস্ক্ৰিপশ্যন অন এ টম্ব এইটো কি বুলি কোৱা হয়, এপিটাফ বুলি কোৱা হয়। অপশ্যন চি ইজ কাৰেক্ট। তাৰপিছত 12 নম্বৰটো কি হ'ব, ছামথিং ডেট কেনট বি এক্সপ্লেইন। ছামথিং যোনটো এক্সপ্লেইন কৰিব পৰা নাযায়, কিবা এটা বস্তু যোনটো এক্সপ্লেইন কৰিব নাযায়, তাক কি বুলি কোৱা হয়, ইনএক্সপ্লিকেবল। ঠিক আছে, ইনএক্সপ্লিকেবল বুলি কোৱা হয় যোনটো ছামথিং ডেট কেনট বি এক্সপ্লেইন, যোনটো এক্সপ্লেইন কৰিব নাযায়, ইনএক্সপ্লিকেবল বুলি কোৱা হয়। তাৰপিছত টু মাছ অফিচিয়েল ফৰ্মেলিটি, পূৰা টু মাছ অফিচিয়েল ফৰ্মেলিটি, সেইটো কি হ'ব, টু মাছ অফিচিয়েল ফৰ্মেলিটি সদায় কি হ'ব, ৰেড টেপিজিম। ৰেড টেপিজিম মানে হৈ গ'ল টু মাছ অফিচিয়েল ফৰ্মেলিটি। মানে একদম অতিমাত্ৰা আৰু জটিল চৰকাৰী যোনটো কাম কৰাৰ পদ্ধতি থাকে, কাৰ্য পদ্ধতি থাকে, কৰ্ম পদ্ধতি থাকে, সেইটোক মানে কি বুলি কয়, ৰেড টেপিজিম বুলি কোৱা হয়। ঠিক আছে, আৰু বিউৰ'ক্ৰেচি মানে কি, এইটো চৰকাৰী ব্যৱস্থা। তাৰপিছত ডিপ্ল'মেচি মানে কূটনীতি, আৰু অট'ক্ৰেচি মানে হৈছে যি নিজৰ এটা শাসন চলায় নিজৰ মৰ্জিমতে, এইটো অট'ক্ৰেচি বুলি কোৱা হয়। তো ৰেড টেপিজিম হৈছে যোনটো চৰকাৰ অতি কঠিন, মানে অতি কঠোৰ। তাৰপিছত এ মেন হু ৱেষ্ট হিজ মানি অন লাক্সাৰী, এজন মানুহ যোনে নিজৰ অতিপাত ধন ব্যৱহাৰ কৰে লাক্সাৰীৰ কাৰণে, আৰামী বস্তুবোৰৰ কাৰণে, যোনে অতিমাত্ৰা পইচা খৰচা কৰে, তাক কি বুলি কোৱা হয়, তাক কোৱা হয় কি বুলি, এক্সট্ৰাভেগেণ্ট। ঠিক আছে, এক্সট্ৰাভেগেণ্ট। তাৰপিছত হৈছে স্পকেন অৰ ডান উইথ প্ৰিপাৰেশ্যন, স্পকেন অৰ ডান উইদাউট প্ৰিপাৰেশ্যন, মানে একো প্ৰিপাৰেশ্যন নোহোৱাকৈ কিবা এটা যেতিয়া কোৱা হয় নহ'লে কৰা হয়, এইটো কি বুলি কোৱা হয়, এক্সটেম্প'ৰ যোনটো উইদাউট প্ৰিপাৰেশ্যন কাম কৰা হয় নহ'লে কিবা এটা কোৱা হয়, সেইটোক মানে এক্সটেম্প'ৰ বুলি কোৱা হয়। আজি পটককৈ মাতি দিলে মই ভাষণ এটা দি দিলোঁ বোলে এইটো এক্সটেম্প'ৰ ভাষণ। ওৱান হু হেটছ মেৰিজ, যোনে মেৰিজ বেয়া পায়, বিয়া পাতি বেয়া পায়, সি কি হয়, মিজ'গনিষ্ট। ঠিক আছে, তো হ'ব মিজ'গেমিষ্ট। য়েছ, অপশ্যন বি মিজ'গেমিষ্ট। আৰু মিজ'গাইনিষ্টটো কোনটো, মিজ'গাইনিষ্ট যোনে মানে মহিলাক বেয়া পায়, মানে উমেনক বেয়া পায়। ঠিক আছে, মিজ' বুলি ক'লে গম পাবই, যোনে মানে বেয়া পায়, মানে হেট মানে হৈছে মিজ' ৱৰ্ডটো যেতিয়া থাকিব কিবা এটা মানে হেট কৰা বুজাব। ঠিক আছে, তাৰপিছত মিজেন্থ্ৰপ মানে কি, মিজেন্থ্ৰপ মানে এন্থ্ৰটো হৈ গৈছে মানে মানুহ, আৰু এন্থ্ৰপ'লজি মানে কি, এন্থ্ৰপ'লজি মানে হৈছে মানুহৰ বিষয়ে অধ্যয়ন কৰা। তাৰপিছত হাৰ্ডিবোৰৰ বিষয়ে অধ্যয়ন কৰা হয় মানুহৰ। আৰু মিছেন্থ্ৰপ মানে কি হৈ গৈছে, যোনে মানে মানুহক ঘৃণা কৰে, মিছেন্থ্ৰপ। আৰু মিছ'গেমিজ মানে হৈ গৈছে যোনে বিয়া পতাটো মানে মেৰিজটো ঘৃণা কৰে। আৰু মিছ'গাইনিষ্ট মানে হৈ গৈছে যোনে উমেন হেট কৰে, মানে মহিলাক ঘৃণা কৰে। আৰু পলিগেমিষ্ট মানে কি, পলিগেমিষ্ট মানে হৈ গৈছে যোনে বহুত বিবাহ কৰে, মানে মোৰ দেন ওৱান মেৰিজ। ঠিক আছে, তো এইকেইটা মিনিংকেইটা চালোঁ। তাৰপিছত টু ৰাইট আণ্ডাৰ এ ডিফাৰেণ্ট নেমছ, এতিয়া এজন কবি থাকিলে কবিয়ে নিজৰ নামটো ব্যৱহাৰ নকৰি বেলেগ কিবা কিবি নামত ব্যৱহাৰ কৰে। ঠিক আছে, যেনেকৈ গীতি কবি, বকুল ফুকনৰ কবি, অসমীয়াত যদি ক'ব পৰা যায়, ছদ্মনাম থাকে তেনেকৈ বহুত। তো যেনেকৈ মামণি ৰয়ছম গোস্বামী, প্ৰকৃত নাম ইন্দিৰা গোস্বামী, এইবোৰ কি, সেইবোৰ হৈছে কি, চিউডনিম। ঠিক আছে, চিউডনিম বুলি কোৱা হয় সেইটো অপশ্যন চি ইজ কাৰেক্ট। টু ৰাইট আণ্ডাৰ এ ডিফাৰেণ্ট নেম, বেলেগ এটা নাম ব্যৱহাৰ কৰা যে হয়, সেইটোক চিউডনিম বুলি কোৱা হয়। তাৰপিছত কয় চলজাৰ হু ফাইট অন হৰ্চবেক, যোনে ঘোঁৰা লৈ কিনি কি কৰে, ফাইট কৰে, তাক কি বুলি কয়, কেভেলৰি। ঠিক আছে, আৰু ইনফেণ্ট্ৰি মানে কি, ইনফেণ্ট্ৰি মানে হৈছে
যোনখিনি মানে মাটিয়ে যায়, ঠিক আছে। আৰ্টিলাৰী মানে হৈছে কি, জুই বাহিনী। আৰ্টিলাৰী মানে যোনে মিছাইল চিছাইল মাৰে, আৰ্টিলাৰী মাৰে, জুইত থাকে তাত, সেইটোক মানে আৰ্টিলাৰী কয়। ইনফেণ্ট্ৰি মানে যোনখিনি মাটিত যায়। তাৰপিছত নেভি মানে যোনখিনি পানীত যায়। আৰু আৰ্মৰ্ড মানে কি, আৰ্মৰ্ড মানে হৈছে গাড়ী বাহিনী। তাৰপিছত পাৰ্চন হু ফাইলছ এ শ্বুট, এইটো হ'ব প্লেইনটিফ, ঠিক আছে। প্লেইনটিফ শব্দটো কি বুজায়? পাৰ্চন হু ফাইলছ এ শ্বুট। তাৰপিছত হৈছে এন এছেম্বলি অফ ৱৰশ্বিপাৰ্ছ। এন এছেম্বলি অফ ৱৰশ্বিপাৰ্ছ মানে যোনখন পূজাৰীসকলৰ এটা এছেম্বলিটোক কি বুলি কোৱা হয়? সেইটোক কি বুলি কোৱা হয়? সেইটোক কোৱা হয় কংগ্ৰেগেশ্যন। ঠিক আছে, এইটো অপশ্যন এ ইজ কাৰেক্ট। আৰু কনফ্লেগ্ৰেশ্যন মানে কি? কনফ্লেগ্ৰেশ্যন মানে হৈছে বহুত ডাঙৰ এটা যেতিয়া জুই লাগে, একদম প্ৰকাণ্ড অগ্নিক লাগে জুই, সেইটো কি বুলি কোৱা হয়? সেইটোক কোৱা হয় কনফ্লেগ্ৰেশ্যন। তাৰপিছত কনফিগাৰেশ্যন মানে হৈছে, কনফিগাৰেশ্যন গম পাইছে, এইটো যোনবোৰ কনফিগাৰেট থাকে বস্তুবোৰ, কিবা এটা মানে ছেটিং কৰা থাকে আগৰ পৰাই। আৰু কনফ্ৰণ্টেশ্যন মানে কি? কনফ্ৰণ্টেশ্যন মানে যেতিয়া দুটা মানে টক্কৰ হয়, মানে বস্তু সংঘৰ্ষ হয়, সেইটোক কি বুলি কয়? কনফ্ৰণ্টেশ্যন, মুখামুখি সংঘৰ্ষ। তাৰপিছত এতিয়া চিমিলাৰ ৱৰ্ড বাচিব গৈছে, মানে কি? চিননিমছ। চিননিমছ বাচিব দিছে, এতিয়া কি হ'ব? ৰিফিউটৰ চিননিমছ কি হ'ব? ৰিফিউট মানে হৈছে কিবা এটা নেতিবাচক প্ৰমাণ কৰা মানে, ঠিক আছে। ইতিবাচক নেতিবাচক। তো ৰিফিউট শব্দটো উল্টা হ'ব মানে কি? ৰিভিউট হ'ব, ঠিক আছে। ৰিভিউট মানে কি? নেতিবাচক প্ৰমাণ কৰা মানে, হা। ৰিফিউটৰ ছেম মিনিং হ'ব কি? ৰিভিউট। তাৰপিছত হৈ গৈছে কুৱেশ্যন নম্বৰ 22। ভেলিয়েণ্টৰ ছেম মিনিং কি? ভেলিয়েণ্টৰ ছেম মিনিং হ'ব হিৰ'ইক, মানে সাহসী। তাৰপিছত বেনৰ ছেম মিনিং থকা ৱৰ্ড কি? বেনৰ ছেম মিনিং থকা ৱৰ্ড হ'ব হেভক। হেভক মানে কি? ধ্বংস, বিধ্বংসী। তাৰপিছত হাউটি, ইয়াৰ স্পেলিংটো কি? ইয়াৰ মিনিংটো কি? ইয়াৰ যে ছেম ৱৰ্ড থকা যোনটো ৱৰ্ড, ছেম মিনিং থকা ৱৰ্ড কোনটো হ'ব? সেইটো হ'ব অভাৰ বিয়েৰিং, ঠিক আছে। অভাৰ বিয়েৰিং মানে অলপ অহংকাৰী, মানে হাউটি, অভাৰ বিয়েৰিং অহংকাৰী, ঠিক আছে। তাৰপিছত পপাৰ চিমিলাৰ মিনিং থকা ৱৰ্ডটো হ'ব ইনচলভেণ্ট। মানে কি? ইনচলভেণ্ট মানে হৈ গৈছে দেউলীয়া, যাক কোৱা হয় টকা পইচা নোহোৱা হৈ গৈছে, দেউলীয়া হৈ গৈছে, এই ইনচলভেণ্ট। তাৰপিছত ফাইণ্ড দ্য অপজিট ৱৰ্ড, এইটো মানে কি বাচিব দিছে? এণ্টনিম। এইটো এণ্টনিম বাচিব দিছে, বিপৰীত মিনিং থকাটো হ'ব প্লেচিডৰ বিপৰীত মিনিংটো কি হ'ব? প্লেচিডৰ বিপৰীত মিনিংটো হ'ব এজিটেটেড, ঠিক আছে। এজিটেটেড, অপশ্যন এ ইজ কাৰেক্ট। তাৰপিছত ষ্টাবৰ্ণৰ ইয়াৰ বিপৰীত শব্দটো কি? ষ্টাবৰ্ণৰ বিপৰীত শব্দটো হ'ব কৰ্টিয়াছ, অপশ্যন এ কৰ্টিয়াছ। ষ্টাবৰ্ণ মানে কি? ষ্টাবৰ্ণৰ যদি মিনিং যদি চাব যায়, তেতিয়া মানে কিবা এটা বস্তু মানে বিৰোধিতা কৰে, একদম নেৰা নেপেৰাকে যোনে লাগি থাকে মানে, তাক ষ্টাবৰ্ণ বুলি কোৱা হয়, ঠিক আছে। নাই লাগিবই মানে, একদম জিদ্দি মানে, ঠিক আছে। তাৰপিছত ৰিটেলিয়েটৰ যোনটো উল্টা শব্দ, সেইটো হ'ব পাৰ্ডন, অপশ্যন ডি ইজ কাৰেক্ট। ৰিটেলিয়েট মানে কি? ৰিটেলিয়েট মানে হৈছে প্ৰত্যুত্তৰ দিয়া, মানে কি? যদি এইটো এটা ধৰক এখন কাণ্ট্ৰি, এটা কাণ্ট্ৰি, ঠিক আছে। এইটো কাণ্ট্ৰি এ, এইটো কাণ্ট্ৰি বি,
কাণ্ট্ৰি এ ইয়াক এটেক কৰি দিলে, তো ইয়াৰ বলনে ই প্ৰত্যুত্তৰ দিব নহয়, আকৌ ই এটেক কৰিব, এইটোক ৰিটেলিয়েট কৰা বুলি কোৱা হয়, ঠিক আছে, ৰিটেলিয়েশ্যন, প্ৰত্যুত্তৰ দিয়া মানে। তাৰপিছত ভিণ্ডিকেট, ভিণ্ডিকেটৰ বিপৰীত শব্দ কি হ'ব? কনভিক্ট। তাৰপিছত হৈ গ'ল কিণ্ডেল, কিণ্ডেলৰ বিপৰীত শব্দ কি? বিপৰীত শব্দ হ'ব এক্সটিংগুইছ। কিণ্ডেল যদি মিনিংটো যায় তেতিয়াহ'লে কিবা এটা মানে যেতিয়া জ্বলি যায় মানে, জ্বলাটোক, জ্বলা মানে কি আৰু উজ্জ্বল কৰাটোক মানে কিণ্ডেল বুলি কয়, উজ্বলাই, উজ্জ্বল কৰাটোক। এতিয়া চাওঁ দ্য য়ং ওৱান্স, য়ং ওৱান্স, এতিয়া য়ং ওৱান্স মানে কি? সৰুটোক কি বুলি কয়? য়ং ওৱান্সক কি বুলি কয়? এতিয়া কক, কক মানে হৈছে কি? কুকুৰা, তাৰ য়ং ওৱান্সক কি বুলি কোৱা হয়? মুৰ্গী পোৱালিটোক কি বুলি কোৱা হয়? ককেটেল, ঠিক আছে। তাৰপিছত হেয়াৰ, হেয়াৰৰ যোনটো পোৱালিটোক কি বুলি কয়? হেয়াৰৰ পোৱালিটোক কোৱা হয় লেভাৰেট। হেয়াৰ মানে কি? হৰিণা পোৱালি, লেভাৰেট মানে হৈছে হৰিণা পোৱালি, আৰু হেয়াৰ মানে হৈছে হৰিণা, খৰগোচ বুলি হিন্দীত কোৱা হয় যে। মেয়াৰ, মেয়াৰ মানে কি? মেয়াৰ, ইয়াৰ টিকলা য়ং ওৱানটো হ'ব ফিলি। মেয়াৰ মানে হৈছে যোন মাইকী ঘোঁৰাটোক মেয়াৰ বুলি কোৱা হয়, আৰু তাৰ পোৱালিটোক ফিলি বুলি কোৱা হয়। হেন, হেনৰ মুৰ্গী পোৱালিটোক কি বুলি কোৱা হয়? এইটো হ'ব পুলেট। হেন মানে হৈছে মাইকী কুকুৰা, মাইকী কুকুৰা পোৱালিটোক কোৱা হয় পুলেট, য়ং ওৱান্স। সৰু মাইকী পোৱালিটোক কি বুলি কোৱা হয়? পুলেট বুলি কোৱা হয়। দ্য স্ৱান, স্ৱানৰ য়ং ওৱানক কি বুলি কোৱা হয়? স্ৱানৰ য়ং ওৱানক কোৱা হয় কিগনেট। এতিয়া চাওঁ আমি, চুজ দ্য অল্টাৰনেটিভ হুইচ বেষ্ট এক্সপ্ৰেছেছ দ্য মিনিং অফ দ্য ইডিয়ম এণ্ড ফ্ৰেছেছ। ইডিয়ম এণ্ড ফ্ৰেছ বাচিব দিছে। তো হি ডিচাইডেড টু বাৰী দ্য হেডছেট, তাৰ ইয়াৰ মিনিংটো কি হ'ব? টু মেক পিচ। অপশ্যন বি ইজ কাৰেক্ট। মানে কিবা এটা বস্তু মানে টু হি ডিচাইডেড টু বাৰী দ্য হেডছেট, মানে বিউৰি দ্য হেডছেট মানে কি? বিউৰি দ্য হেডছেট মানে হৈছে কিবা এটা মানে আপোনালোকৰ মাজত কাজিয়া হৈ আছে, সেইটো সমাপ্ত কৰি কিনে আকৌ হেণ্ডছেক মিলাই লওঁ, সেইটো বস্তুটোক কোৱা হয় বাৰী দ্য হেডছেট, টু মেক পিচ। I took exception to his remark and left the meeting. তো ইয়াৰ যোনটো হ'ব অবজেক্টেড। ঠিক আছে, I took exception to his remark and left the meeting। তো মানে কি বুলি কয় এইটো, একদম মানে সন্মানপূৰ্বকভাৱে যাক মানে কিবা এটা বিৰোধিতা কৰা হয় মানে, তো I took exception to his remark and left the meeting। তো took exception মানে, ঠিক আছে, আপত্তি জনোৱা, গুৰুত্ব সহকাৰে আপত্তি জনোৱা বুলি কোৱাটো সেইটোক অবজেকশ্যন দিয়া মানে, ঠিক আছে। তাৰপিছত হৈ গ'ল হোৱাট এগড ইউ অন টু বিকাম এ লয়াৰ, মানে হৈছে আৰ্জড। হোৱাট এগড ইউ মানে আৰ্জ, মানে তোমাক কিহে উৎসাহিত কৰিলে লয়াৰ বনিবৰ কাৰণে, ঠিক আছে। হোৱাট এগড ইউ মানে হৈছে তোমাক কিহে উৎসাহিত কৰিলে। তাৰপিছত হৈছে কুৱেশ্যন নম্বৰ 39টো কি দিছে? The project is carried over to his year and we need to keep the ball rolling. Need to keep ball rolling, তাৰ মানে কি? The project is carried over to this year and we need to keep the ball rolling. We need to keep the ball rolling মানে হৈছে to continue the work, কামটো মানে চলাই থাকিব লাগিব, ঠিক আছে। তাৰপিছত the carrot and the stick policies pays dividends in every organization। তো ইয়াত হৈছে the carrot and stick policy pays dividend
ইন এভৰি অৰ্গেনাইজেশ্যন। তাৰমানে কি ইয়াৰ মিনিংটো হ'ব ৰিৱাৰ্ড এণ্ড পানিছমেণ্ট। ঠিক আছে, এইটো ইয়াৰ ইডিয়মটো কিন্তু এইটো দ্য কেৰট এণ্ড ষ্টিক পলিচি। দ্য কেৰট এণ্ড ষ্টিক পলিচি মানে হৈছে দ্য ৰিৱাৰ্ড এণ্ড পানিছমেণ্ট। যদি ভাল কাম কৰা হয় তেতিয়াহ'লে মানে ৰিৱাৰ্ড দিয়া হ'ব, আৰু যদি বেয়া কাম কৰা মানে যদি কাম নকৰা হয় তেওঁক মানে পানিছমেণ্টটো দিয়া হ'ব মানে। ঠিক আছে, দ্য কেৰট এণ্ড ষ্টিক পলিচি বুলি কোৱা হয়তো সেইটোক। এইটো বস্তুটো চাব, এইটো ইম্পৰ্টেণ্ট, দ্য কেৰট এণ্ড ষ্টিক পলিচি। তাৰপিছত কৈছে যে ফাইণ্ড দ্য কাৰেক্ট স্পেল টু ৱৰ্ড। ইয়াত কাৰেক্ট স্পেলিংটো জানিব সুধিছে, তো ইয়াৰ কাৰেক্ট স্পেলিংটো কোনটো হ'ব? ইয়াৰ কাৰেক্ট স্পেলিংটো হ'ব অপশ্যন নাম্বাৰ বি, ডেন্স ইউজ। মানে কি? মানে হৈছে মহিলা নৃত্যশিল্পী, উমেন ডেন্সাৰ। তাৰপিছত আছে এইটো একষ্টিক। এইটো কি দিছে? অপশ্যন নাম্বাৰ এইটো বিটো 42 নাম্বাৰটো দিছে ফাইণ্ড দ্য কাৰেক্টলি স্পেল্ড ৱৰ্ড। আকৌ সুধিছে, এইটো হ'ব একষ্টিক। ঠিক আছে, নৰ্কটিক এইটোতো ভুল হৈছে, নৰ্কটিক নহয় নাৰ্কটিক হয়। পেচিমিষ্ট এইটো ভুল হৈছে, পেচিমিষ্টটো। পাৰ্মানেণ্টটো ভুল হৈছে। ঠিক আছে, গতিকে ইয়াৰ এইটো একষ্টিকটো শুদ্ধ হৈছে। তাৰপিছত আছে 43 নম্বৰটো কি হৈছে? ইয়াতো কাৰেক্ট মিনিংটো কাৰেক্ট স্পেলিং কৰিছে। 43 নম্বৰটো হ'ব অপশ্যন নাম্বাৰ এইটো, ডিমেগজ। তাৰমানে কৈছে কি, একদম যোনে উত্তেজক নেতা থাকে, কিছুমান যে থাকে যে একদম পূৰা উত্তেজনাপূৰ্ণ একদম ভাষণ দিয়ে, নে কি ডিমেগজ বুলি কোৱা হয়। বাকী এইকেইটা স্পেলিংটা ভুল হৈছে। ডেলিভাৰেট এইটো ভুল, চব ভুল এইকেইটা। তাৰপিছত এই অপশ্যন নাম্বাৰ 44টো এইটো অপশ্যন নাম্বাৰ চি ইজ কাৰেক্ট, ইগনমিনিয়াছ মানে কি হৈছে? একদম পূৰা অপমান, পূৰা ভৰপূৰ হৈ আছে মানে, একদম পূৰা বদনাম হৈ আছে, অপমানে হৈ আছে, এইটো কোৱা হয় ইগনমিনিয়াছ। এইটো ইম্পেটাছ নহয়, ইম্পেটিয়াছ হয়, এইটো ভুল হৈছে স্পেলিং। এইটো স্পেটিয়াছ ভুল, ইগনৰেবল হ'ব লাগিছিলে, ইগনৰেবল হৈ থাকিলে। তাৰপিছত এইটো ভুল, এইকেইটা ভুল, এইটো স্পেলিং শুদ্ধ হৈছে। আপোনালোকে এইটো জানিব লাগিব, এইটো মানে এনেকুৱা কথা নহয় যে মুখস্থ, আপোনালোকে ৱৰ্ডৰ মানে স্পেলিংবোৰ জানিব লাগিব মানে। ঠিক আছে, 45টো যদি কাৰেক্ট স্পেলিং চাব যাওঁ তেতিয়াহ'লে কোনটো হ'ব? অপশ্যন নাম্বাৰ বিটো। ঠিক আছে, বাকী এইকেইটা ভুল হৈ আছে। নেফেৰিয়াছ মানে হৈছে দুৰ্বৃত্তিমূলক। ঠিক আছে, তাৰপিছত এতিয়া আমি চাই লওঁ 46, 47, 48, 49, 50 আৰু 5টা কুৱেশ্যন বাছি আছেগৈ। তো ইয়াত কি কৈছে? দ্য চুজ দ্য এক্সপ্ৰেছন উইথ হুইচ চুজ দ্য এক্সপ্ৰেছন হুইচ ইজ এন ইম্প্ৰুভমেণ্ট আপন দ্য বল্ড পাৰ্ট। ইয়াত বল্ড পাৰ্টটো বাচিব কৈছে। ঠিক আছে, ইয়াত বল্ড পাৰ্টটো ইয়াত বল্ড কৰিব থাকি গ'ল, কিন্তু মই কৈ দিম আপোনালোকক। আৰু ইফ নন অফ দ্য থ্ৰী এক্সপ্ৰেছন ইম্প্ৰুভ দ্য চেণ্টেন্স দেন ইয়াৰ আনচাৰ ইজ ডি। ঠিক আছে, ইয়াত মানে এই চেণ্টেন্সকেইটাত কি হৈছে? বল্ড পাৰ্ট এটা দিয়া আছে, মানে অলপ ডাঙৰ কৰা আছে বস্তুটো, সেই ডাঙৰ বস্তুটো মানে সুধিছে মানে। ঠিক আছে, তো ইয়াত যদি চাব যাওঁ তেতিয়াহ'লে আই এম মানে এই চেণ্টেন্সটোত মানে কিবা এটা পাৰ্টত মানে ভুল আছে মানে। ঠিক আছে, সেই পাৰ্টটো আপোনালোকে বাচিব লাগে। বল্ড পাৰ্টটো দিলেও নিদিলেও আপোনালোকে বাচিব পাৰিব লাগিব, মানে কোনটো চেণ্টেন্সটো গঠন কৰোঁতে কোনটো ভুল হৈছে। গতিকে বল্ড পাৰ্ট কৰা নাই, যদি আপোনালোকে এনেকৈ যদি প্ৰেক্টিছ কৰে তেতিয়াহ'লে কেতিয়াবা বল্ড পাৰ্ট নিদিব পাৰে মানে। তো এনেকৈ দি দিব পাৰে যে চেণ্টেন্সটো কোনটো জেগাত ভুল আছে বাছি লোৱা বুলি কৈ দিব, তেতিয়া আপোনালোকে কি কৰিব? বল্ড পাৰ্ট বিচাৰি থাকিব নেকি? গতিকে সেইটো কাৰণে বল্ড পাৰ্টটো কৰি দিয়া হোৱা নাই। আপোনালোকে যদি নিজে বাছি উলিয়াই ভুলটো বিচাৰিব পাৰে। যদি ভুল নাই তেতিয়াহ'লে মানে ন' ইম্প্ৰুভমেণ্ট, মানে একো নাই বুলি কৈ দিব কৈছে। ইয়াত দিছে যে আই এম টায়াৰ্ড এজ আই এম ৱৰ্কিং চিন্স 7 o'clock ইন দ্য মৰ্নিং। ইয়াত কোনটোত ভুল আছে কওকচোন? ইয়াত যদি চাব যাওঁ তেতিয়াহ'লে ক'ত ভুল আছে? ইয়াত ভুল আছে এইটো আই এম ৱৰ্কিং। ইয়াত কি হ'ব লাগিব? আই এম ৱৰ্কিং বুলি আই হেড বিন ৱৰ্কিং হ'ব। ঠিক আছে, আই এম টায়াৰ্ড এজ আই হেড বিন ৱৰ্কিং, আই এম ৱৰ্কিং নহ'ব, আই হেড বিন ৱৰ্কিং চিন্স 7 o'clock ইন দ্য মৰ্নিং। ঠিক আছে, তো নেক্সট এইটো চাওঁ, দ্য টিচাৰ গেভ দ্য ষ্টুডেণ্টছ ছাম এডভাইচ। তো এইটো কি হ'ব? ইয়াত মানে গোটেইকেইটা
ঠিকে আছে মানে ইয়াত একো ভুলেই নাই মানে দ্য টিচাৰ গেভ দ্য ষ্টুডেণ্টছ চাম এডভাইচ টিচাৰজনে কিবা এটা মানে ষ্টুডেণ্টসমূহক কি দিলে কিছুমান এডভাইচ দিলে আৰু দিলে ঠিক আছে এইটো ন' ইম্প্ৰুভমেণ্ট মানে চব চেণ্টেঞ্চটো কাৰেক্ট আছে তাৰপিছত কুৱেশ্যন নম্বৰ 49 48 থাকি গ'ল য়েছ 48 ইউ শ্বুড এভইড টু মেক ছাচ ট্ৰাইভিয়েল মিষ্টেক্স তো ইয়াত কোনটো হ'ব ইয়াত হ'ব ইউ শ্বুড এভইড টু মেক এইটো এভইড টু মেক নহয় এইটো হ'ব এভইড মেকিং ঠিক আছে অপশ্যন এ ইজ কাৰেক্ট ইউ শ্বুড এভইড মেকিং ছাচ টু মেক নহ'ব এভইড মেকিং ছাচ ট্ৰেভিয়েল মিষ্টেক্স ঠিক আছে আৰু এভইড পিছত মানে টু মেক নহয় এভইড পিছত মেকিং হ'ব লাগিব 14 নম্বৰটো ইফ দ্য ৰুম হেড বিন ব্ৰাইটাৰ আই উড হেভ বিন এবল টু ৰিড ফৰ এ ৱাইল যদি ৰুমটো আৰু বেছি উজ্জ্বল হ'ল হ'লে ব্ৰাইটাৰ হ'ল হ'লে মই আৰু বেছি ভালকৈ পঢ়িব পাৰিলোঁ হ'লে তো ইয়াত কোনটো ভুল আছে ইয়াত যদি আমি চাব যাওঁ তেতিয়াহ'লে কোনটো ভুল আছে ইয়াত একো ভুলেই নাই চব ঠিকে আছে গতিকে অপশ্যন হ'ব ডি ন' ইম্প্ৰুভমেণ্ট লাষ্টৰ 15 নম্বৰ লাষ্টৰটো কুৱেশ্যন আজিৰ এ ভেৰি হৰিফাইং চিৰিয়েল ৱাজ ব্ৰডকাষ্টেড 10 days ago মানে বহুত হৰিফাইং মানে ভয় লগা চিৰিয়েল এখন মানে ব্ৰডকাষ্ট কৰা হৈছিলে 10 দিন আগতে ঠিক আছে তো এইটো যদি আমি চাব যাওঁ তেতিয়াহ'লে এইটো কোনটো ভুল হৈ আছে এইটো হ'ব এই ব্ৰডকাষ্টেড নহ'ব মানে ব্ৰডকাষ্ট হ'ব এ ভেৰি হৰিফাইং চিৰিয়েল ৱাজ ব্ৰডকাষ্ট যিহেতু ৱাজ অলৰেডি দিয়া আছেই গতিকে আকৌ ই দি নহ'ব মানে নালাগিব গতিকে হেজটো নহয় ৱাজ ব্ৰডকাষ্ট হ'ব বিটো হ'ব ঠিক আছে ৱাজ ব্ৰডকাষ্টিঙো নহ'ব ন' ইম্প্ৰুভমেণ্ট নহয় এইটো যিহেতু এইটো ৱাজ ব্ৰডকাষ্ট হ'ব ঠিক আছে গতিকে অপশ্যন বি ইজ কাৰেক্ট গতিকে আজি আমি 50টা কুৱেশ্যন আলোচনা কৰিলোঁ গতিকে পুনৰ নেক্সট পাৰ্টটোত আমি বাকী আৰু এখন পেপাৰ লৈ আহিম গতিকে আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ আৰু আপোনালোকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ঠিক আছে ধন্যবাদ